বিৰুদ্ধে 50% শুল্ক আৰোপ কৰাৰ কথা কৈছে যিগৰাকী ডোনাল্ড ট্ৰাম্পে সুযোগ পালে ভাৰতৰ বিৰুদ্ধে সমালোচনাত্মক বাক্যবান নিক্ষেপ কৰে সেইগৰাকী ডোনাল্ড ট্ৰাম্পৰ অৰ্গেনাইজেশ্যনে ভাৰততেই ব্যৱসায় কৰি মুনাফা লুটি আছে যদি ভাৰতৰ অৰ্থনীতি ডোনাল্ড ট্ৰাম্পে নাপালেহেঁতেন তেওঁৰ ব্যৱসায় কাহানি বা কৰবালে হয়তো গ'লহেঁতেন 175 কোটি টকা একোটা বছৰত উপাৰ্জন কৰে ভাৰতৰ পৰা এই ডোনাল্ড ট্ৰাম্প তেওঁৰ যিটো অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনে ভাৰতত ব্যৱসায় কৰে আৰু ভাৰতৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰে আচৰিত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক জনাব বিচাৰিছোঁ আমেৰিকাৰ বাহিৰত ট্ৰাম্পৰ সৰ্ববৃহৎ ব্যৱসায় ভাৰততে আছে আৰু সেই আমেৰিকাৰ বাহিৰত যি ব্যৱসায় মানে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ কথা যদি আমি ক'বলৈ যাওঁ ডোনাল্ড ট্ৰাম্পৰ সেয়া ভাৰতত আন দেশৰ তুলনাত বহুত বেছি ইতিমধ্যে আমি কৈছোঁ যে ডোনাল্ড ট্ৰাম্পৰ যিখন ব্যৱসায়ৰ তালিকা ট্ৰাম্প অৰ্গেনাইজেশ্যনে বিগত 10 বছৰত মুম্বাই পুনে কলকাতা আৰু গুৰুগ্ৰামত 7টা প্ৰকল্পৰ পৰা 175 কোটি টকা উপাৰ্জন কৰিছে 2024 চনত আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁৰ প্ৰতিষ্ঠান ট্ৰাম্প অৰ্গেনাইজেশ্যনে ট্ৰিবেকো ডেভেলপাৰ্ছৰ সৈতে মিলি গুৰগাঁও পুনে হায়দৰাবাদ মুম্বাই নয়ডা বেংগালুৰুত 6টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল লক্ষণীয় বিষয় ভাৰতক কটাক্ষ কৰাৰ লগতে ব্যাপক মাত্ৰাত শুল্ক আৰোপ কৰিলেও ট্ৰাম্পে এই প্ৰকল্পসমূহৰ জৰিয়তে প্ৰভূত পৰিমাণৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 1927 চনত ট্ৰাম্পৰ ককাদেউতাক আৰু আইতাকে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম 1971 চনত ট্ৰাম্প অৰ্গেনাইজেশ্যন কৰা হৈছিল আৰু পৈতৃকভাৱে লাভ কৰা এই সম্পত্তি পৈতৃকভাৱে লাভ কৰা এই ব্যৱসায় চলাই আজি ট্ৰাম্প অধিৰজা বহিৰজা হৈছে দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ নিৰ্বাচিত হ'ল আৰু তেওঁ ভাৰতত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ধৰিছে ব্যাপক ৰূপত আৰু তেওঁৰ যি ট্ৰাম্প অৰ্গেনাইজেশ্যন আছে সেই ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ কথা ইতিমধ্যে আমি ক'লোঁ ভাৰতৰ 7টাকৈ জেগাত 7টাকৈ স্থানত 7টাকৈ প্ৰকল্পৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰি আছে 175 কোটি টকালৈকে উপাৰ্জন কৰিছে কেৱল ভাৰতৰ পৰাই মাত্ৰ কেইটামান বছৰৰ ভিতৰতে আৰু সেই ভাৰতকেই মৃত অৰ্থনীতি বুলি সমালোচনা কৰে ডোনাল্ড ট্ৰাম্পে আচৰিত ডোনাল্ড ট্ৰাম্পৰ কথা আৰু সেই ভাৰতক মৃত অৰ্থনীতি বুলি কৈ এতিয়া ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰি দিছে ভাৰতৰ পৰা যিবোৰ সামগ্ৰী আমেৰিকালৈ যাব প্ৰতিটোতে ৰপ্তানি শুল্ক বা আমেৰিকাৰ তৰফৰ পৰা আমদানি শুল্ক বুলি কোৱা হৈছে সেই আমদানি শুল্ক দিয়া হৈছে আৰু সেই অতিৰিক্ত যি 25% সেই অতিৰিক্ত 25%ই এতিয়া স্বাভাৱিকতেই ভাৰতক অস্বস্তিত পেলাব বুলি তেওঁ ধাৰণা কৰিছিল কিন্তু নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যি প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰ সঁচাকৈ লেখত ল'বলগীয়া আৰু ইতিমধ্যে কৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমি এই বিষয়বোৰক লৈ কোনো কাৰণতেই আতংকিত বা শংকিত নহয় আমি চিন্তাগ্ৰস্ত নহয় আমেৰিকাই যিমানেই যি নকৰক কিয় আমাৰ অৰ্থনীতি কেনেকুৱা অৰ্থনীতি বিশ্বই জানে আৰু আমাৰ এই অৰ্থনীতিত যদি চেলেঞ্জ দিবলৈ চেষ্টা কৰে তেনেহলে আমেৰিকা যুক্তৰাষ্ট্ৰতহে কৰবাত লোকচান হ'বগৈ আৰু সেয়াই যেন হ'বলৈ গৈ আছে তাৰে এটা ইংগিত কাৰণ এই ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ যি ব্যৱসায় ভাৰতত সম্প্ৰসাৰণ হৈ আছে যেনেধৰণে ভাৰতত ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত যদি কৰবাত কিবা এটা বাধা আহি পৰে তেনেহলে বিদেশত ব্যৱসায় কৰি পুঁজি উপাৰ্জন কৰাৰ যি প্ৰক্ৰিয়া ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ বছৰ বছৰ ধৰি চলি আহিছে সেই প্ৰক্ৰিয়াত বাধা আহি পৰিব ভাৰতত যদি তেওঁৰ ব্যৱসায়ৰ ক্ষেত্ৰত তিলমানো সামান্য কিবা ত্ৰুটি ধৰা পৰে তেনেহলে স্বাভাৱিকতেই সেয়া ডোনাল্ড ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ দৰে হ'বগৈ কাৰণ আমেৰিকাৰ বাহিৰত একমাত্ৰ ভাৰততহে অৰ্থাৎ বিদেশত ট্ৰাম্প অৰ্গেনাইজেশ্যনে ভাৰতৰ পৰাই সৰ্বাধিক পুঁজি আহৰণ কৰিবলৈ সক্ষম হৈ আছে লক্ষণীয় হ'ব সেই ভাৰতকে আকৌ এইগৰাকী ডোনাল্ড ট্ৰাম্পে চেলেঞ্জ দিয়ে সেই ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আকৌ পাকিস্তানৰ দৰে দেশক শুল্কৰ ক্ষেত্ৰত ৰেহাই দিয়ে আৰু সেই পাকিস্তান ভাৰতৰ শত্ৰু ডোনাল্ড ট্ৰাম্পে কি ক'ত কেনেধৰণে নাটক কৰে একো ধৰিবই নোৱাৰি পাকিস্তানৰ প্ৰতি ইমান দয়া মৰম ডোনাল্ড ট্ৰাম্পৰ একমাত্ৰ পাকিস্তানে শান্তিৰ নোবেলৰ বাবে ডোনাল্ড ট্ৰাম্পৰ নাম প্ৰক্ষেপ কৰাৰ বাবেই নে আন কেতবোৰ কথাও ইয়াৰ লগত জড়িত হৈ আছে স্বাভাৱিকতে সেইবোৰ একোটা প্ৰশ্নবোধক চিন হিচাপে বিবেচিত হয় সেই ডোনাল্ড ট্ৰাম্পে যিবোৰ নীতি এই মুহূৰ্তত লৈ আছে সেই নীতিবোৰে স্বাভাৱিকতে বিশ্বৰ বহুকেইখন দেশক এতিয়া বিপাঙত পেলাইছে ব্ৰাজিলৰ দৰে দেশে পোনপটীয়াকৈ ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰিছে আৰু ভাৰতৰ সপক্ষে মাত মাতিছে ভাৰতৰ সৈতেহে ব্যৱসায় কৰা ভাল আমেৰিকাৰ সৈতে ব্যৱসায় কৰাতকৈ বুলি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে নিজেই উল্লেখ কৰিছে ইয়াতকৈ আৰু লাজৰ কথা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে কি হ'ব পাৰে এজন মূল
ব্যক্তি এই সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ বুলি যিজনে নিজকে ভাবিবলৈ ধৰিছে সেই ভাবিবলৈ ধৰাটোৱেই তেওঁৰ অহংকাৰ প্ৰমাণ কৰিছে আৰু সেই অহংকাৰে হয়তো ডোনাল্ড ট্ৰাম্পৰ এটা সময়ত পতন মাতিব পাৰে তাৰো এটা সম্ভাৱনা বিভিন্নজনে দেখা পাইছে এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ